কথা ক'বলৈ দিলে পিছত বহি থকা মানুহজনী। এতিয়া কিন্তু কি হ'ল, বহুত কথাই নাজানিছিলোঁ বুলি নহয় মানে এতিয়া ৰেকি যেতিয়া দীক্ষিত হ'লোঁ ৰেকি 21তে ল'লোঁ, প্ৰায় 6 মাহ নাই ল'ব ডিচেম্বৰ গৈছিল। ইমানেই মানে মূৰ্খ, নিজকে মূৰ্খ কৈছোঁ, সেইটো দিনৰ কথা মূৰ্খ বুলি কৈছোঁ। ৰেকি ল'লোঁ অকণমান সামৰি থোৱা নিচিনা হ'ল। মেডিটেশ্যন কয় মানে আমাক গুৰু দুজনাক মানে বহুতো ধন্যবাদ দিয়াৰ লগতে কিন্তু এষাৰ কথা কওঁ, আমি প্ৰথম যেতিয়া ৰেকি কিছু একেলগে হ'ব, আমি দুয়োগৰাকীয়ে মোৰ ওচৰত আৰু এগৰাকী আছে কথা পাতোঁ। এতিয়া যে ইমান ভালকৈ শিকাইছে, আমাক কথা বুলিলে খুটি নাতি মাতি নকয়, পাছতো ধুনীয়াকৈ ক্লাছ লৈ থাকে। আমাৰ দুজনী দুখ আৰু আমাকতো আকৌ অৱহেলা কৰিছে নেকি, আমি দুইজনী আৰু এগৰাকী আহে দুগৰাকী মানুহ। তাৰপিছত তাতো এতিয়া বোলে 24 জানুৱাৰীৰ পৰা বোলে ইমান মানে একদম সুখত প্ৰতিটো নজনা কথা শিকাই দিছে। আৰু আমাৰো মানে কিবা ইণ্টাৰেষ্ট হৈছে, আমি মানে এদিনো এটা ক্লাছো দিছোঁ, ফুৰিবলৈ গ'লেও ভয় লাগি থাকে, ক্লাছটো নাপাম জানো চাই নাপাম বা যি হওক সেইখিনি এতিয়া কৰ্মশালা পালোঁ, আগতো কৰ্মশালা নাপালোঁ। প্ৰথমটো নিদিলে, ভাগে দি দিলে, বৰ ল'বলৈ মন নাছিলে। প্ৰথম কৰ্মশালাত নিদিলে, মই বহুত বেয়া পাইছিলোঁ তেতিয়া মনত, আমালৈ ভাগেই নাই, মানুহ বুলিয়ে অৱহেলা কৰিলে। দ্বিতীয়টো ল'ব লাগে, মোৰ ঘৰতে সকাম পাতিছে, মানে ডাঙৰকৈ সকাম পাতিছে আৰু তাৰপিছত সেইটোতো মই নোৱাৰিলোঁ। এতিয়া এইটো মোক সেই ঘৰত অজুহাত হৈ আছে, ৰেকিয়ে কিবা ৰাস্তা মুকলি কৰি থৈছে, মই চব দেওচা দিওঁ ইয়ালৈ আহিবলৈ বুলি মই একদম বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন য'ত যি পাতিছে চবকে মই কেঞ্চেল কৰিছোঁ। মই তেওঁলোকে নাজানে ৰেকি খাই নেপিন্ধে, তেওঁলোকে মানে কৈ থাকিলে আৰু ক'ব নহ'ব, বেছি কৰিছে, এইজনী বুঢ়ী বয়সত জঁপিয়াই ফুৰিছে বুলি ক'ব যে, তথাপিতো মই কওঁ দেই, তহঁতি মোক ইমান অৱহেলা নকৰিবি, মই যে ইমান বেমাৰী মানুহজনী যে জীয়াই আছোঁ, কি কাৰণে জীয়াই আছোঁ, মই ৰেকিৰ কাৰণে জীয়াই আছোঁ। তহঁতিতো মোক এতিয়া ক'তো দাঙি দিব নালাগে, ক'তো মোক মানে এইখিনিতে তহঁতি বল বুলি কয়, হস্পিটেললৈ নিওঁ বুলি ক'লে মই নিজেই দৌৰ মাৰি যাম। বা ইয়ালৈ যে মই আহিলোঁ, সেই মোৰ যে বেমাৰ হ'ল, অযোধ্যা পালোঁগৈ, মই একদম বেমাৰ, মানুহজনী যে মই কেনেকৈ গৈছোঁ মই ক'ব নোৱাৰোঁ, কিন্তু যাবই লাগে হয়। মালিকে লগ ধৰিছে, মোক ক'ব ভাবিব নহয়, মই লগ ধৰিলে তাই বেমাৰ দিয়ে, কিন্তু মই জানো কেনেকুৱা বেমাৰ হ'ল, আহি ইয়াত কৰি লোৱা তাৰপিছত ইয়াৰ চিকিৎসা মতে মই সেই আগবাঢ়িলোঁ, ভাল হ'লোঁ আৰু বাকীখিনি মই ইমান দীঘলীয়া কৰি নাথাকোঁ। কিন্তু এই কৰ্মশালাত মই এতিয়া যি পালোঁ, আটাইতকৈ মোৰ এটা মানে লাভ হৈছে কি, এই মেডিটেশ্যন বস্তুটো মই একদম হাড়ে হিমজুৱে সোমোৱাই লৈছোঁ। যিমান বয়স হ'লেও লিখিব নোৱাৰিলেও মোক যেন ৰেকিয়ে শক্তি দিয়ক, গুৰু মোৰ যেন আদিখিনি মই মানি ল'ব পাৰোঁ, মোৰ মেডিটেশ্যনটো যদি মই কণ্টিনিউ কৰিব পাৰোঁ, মানে মই বহুত মানে উপকৃত হ'ম। চেষ্টা কৰিছোঁ, কৰিছোঁৱে, কৰিলোঁ কালিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু পাছত মোক আমাৰ গুৰুমাই ক'লে বোলে নহয় আপুনি গোটেইটো 100টো নোৱাৰিলেও মানে কেনেকৈ ফ'ল' কৰিব লাগে সেই কথাখিনি শিকাই দিলে। কনফাৰ্ম হ'লোঁ মানে মই এতিয়া ডিষ্টেঞ্চ হিলিং দিয়া বা নিয়াৰ হিলিং দিয়াটো মানে মই কেনেকৈ হৈছোঁ, ডাইৰেক্ট হিলিং দিয়াটো মোৰ কনফিউজ হৈছিলে। এতিয়া পেচেণ্টক পালোঁ ন, চবেই সমূহীয়াকৈ দিলে, একদম কনফাৰ্ম হৈ গ'ল, মানে হৃদয় বহি গ'ল বস্তুটো, সেইটো এটা কথা। স্কেনিংটোতো আমি জনা নাছিলোঁ বা জনাবলৈ আমি ইমানখিনি সুবিধা পোৱা নাই ন, এতিয়া এপইণ্টমেণ্ট দিলেতো ইমানখিনি কৰিব নাই, এতিয়া ইজনে সিজনৰ লগত তেনেকৈ থাকি এপইণ্টমেণ্টটো শিকিলোঁ। এই বস্তুটো আমাক আগতে শিকাইছিলে, ক্লাছত দিছিলে, আমাক মানে শনিবাৰে আমাক সেই শিকাবলৈ যত্ন কৰিছে দেই, সেইটো দুইজনে আমি শনিবাৰে দিকে আৰু হেৰি আহোঁ ৰেকি মানুহ দুগৰাকী দীপালী মানে এনেকৈ আহি আমাক বহুতখিনি কথা আগবঢ়াই দিছে, সেইখিনি খালি ধন্যবাদ দিবই লাগিব। আজি এটা ভাল লাগিলে ক্লিনজিংটো, এই যে ক্লিনজিংটো আমি আগতে কৰা নাছিলোঁ নহয়, ট্ৰেডিশ্যনেলত শিকাইছিলে বাৰু। তাৰপিছত পটকৈ মনত পৰিলে যদি শিকাই থৈছে এই কামখিনি, মানে আজি এতিয়া সম্পূৰ্ণকৈ শিকিছোঁ, একদম সম্পূৰ্ণকৈ শিকিছোঁ। এই নিমখ চিমখ খোৱা বেলেগত শুনিছিলোঁ সেইটো নহয়, কিন্তু এইটোৱে আমাৰ কনফাৰ্ম, আমি য'ত মডাৰ্ণিটি পাইছোঁ মানে ট্ৰেডিশ্যনেলৰ লগত অকণ মিলাবই নোৱাৰোঁ, একদম পাৰ্থক্য, বহুত পাৰ্থক্য। তাৰপিছত সেইখিনি শিকিলোঁ, সেইটো ভাল লাগিলে। এতিয়া কিছুমান কথা, এতিয়া এই যে 4টা হেৰি দিছিলে কি হেৰিটো, এই যে দি টকা কালি মোৰ মানে ক'লে যে এইটো কি আছিলে, কি পইণ্টকেইটা আছিলে, সেইকেইটা কৈছে নহয়, মোৰ মানে এইটো আছিল লাগে, আপোনালোকেও কম হাতৰ বিষত মই একো কৰিবই নোৱাৰোঁ। তাৰপিছত হাতখন কালি মোক কি মানে একদম মই আচৰিত পাইছোঁ নিজে, এটা হাতৰ ল'লোঁ, এইটো হাতৰ নল'লোঁ, এই হাতটো পটককৈ ভালেই পাইছোঁ। এইটো মোক মহান এটা হেৰি দিলে, গুৰুৰ মতেই কৈছে ন, গুৰুৱে শিক্ষা দিয়াৰ কাৰণে পাইছোঁ, তেখেতে কোৱাৰ কাৰণে পাইছোঁ। সেই বস্তুটো আজি পাহৰিছিলোঁ, আকৌ পাছত মই যেনিবা এতিয়া মোক এতিয়া মনত পেলাই দিলে, মই সুধি ল'লোঁ। তাৰপিছত বাকী কি ক'ম, মই সমাজখন পাইছোঁ আৰু মোৰ বহুত ইয়াতে বেমাৰ ভাল হৈছে, মোৰ যি কিডনী অৱস্থাটো বেয়া হৈ গৈছিলে, আমাৰ গুৰু পবিত্ৰ ভায়ে যেনেকৈ ক'লে তেনেকৈ ফ'ল' কৰিলোঁ বুলি ভাবিলোঁ,
চাগে আৰু তেখেতলোকে বহুত হিলিং দিলে আৰু মই সেইমতে মানে বহুত উপকৃত হ'লোঁ স্বাস্থ্যৰ ফালৰ পৰা। যিটো কিডনী মোৰ অকণমান মানে ডাক্তৰেও কৈছিলে আপুনি বহুত সাৱধান হ'ব। এখেতলোকক ক'লে, এখেতলোকে ক'লে বোলে চুগাৰ থাকিলে চব খাব। মই ভয় লাগি থাকে, এইটো খালে আনটো জানিছা বেমাৰ বেছি হ'ব। চব খাব, আলু খাব, মিঠা মানে চেনীৰ বাদে, চেনীৰ যিটো মানে প্ৰডাক্ট হয় সেই বস্তুটো নাখাব, বাকী চব খাব বুলি ক'লে। সঁচাকৈ মই চব খাওঁ, আলু কচু চব এফালৰ পৰা খাওঁ। যদি বাঢ়িছেও মই নাজানো, কিন্তু এখেতলোকে কৈছিলে মোক আপুনি কেতিয়াও এইবোৰ চেক টেক নকৰিব, ভাল হৈ থাকিব বুলি কৈছিলে। কিন্তু মনৰ এটা সন্দেহ, মোৰতো বেয়া যে চেক কৰি চালোঁ, কিন্তু নৰ্মেলে ওলালে। সেইটো কাৰণে মোৰ বহুত ভাল লাগিলে আৰু মোৰ এইটোৰ প্ৰতি আৰু বিশ্বাস হ'ল, বহুত বিশ্বাস হ'ল। তাৰপিছত তেনেকৈ কৰি এতিয়া মই ভাবিছোঁ ইয়াতেতো কৰ্মশালা হৈয়ে থাকিব, আমি ওচৰতে থাকিম আৰু সকলোৱে দূৰৰ পৰা হ'লে যেন যোগাযোগ কৰি ইয়ালৈকে আহক। যিমানবোৰ শিক্ষিত মানুহৰ কেতিয়াও শেষ নহয়, হয় নাই? এতিয়াতো আমিনো কি শিকিছোঁ, মই পাহৰি থাকোঁ। এতিয়া মই যদি লিখি নলওঁ, বহীখন লুটিয়াই লৈছোঁ, মই পাহৰি থাকিম। গতিকে যদি আমি প্ৰতিটো গুৰুত্বপূৰ্ণ কথা যদি আমি অকণমান নোট কৰি লৈ যাওঁ, বহীখন যদি এপাক আমি লুটিয়াই চাওঁ, প্ৰতিটো কথাই বোলে কেনেকৈ কৰিব লাগে, এনেকৈ কওঁতে বোলে মই আনকি কথাকেইটাও লিখি ল'বলগীয়া আছে। এইটো বোলে 100 বাৰ কৰিবলৈ কৈছে, 100 বাৰ, এইটো 100 বাৰ কৰিব লাগিব। মই এনেকৈও এতিয়া লিখিবলগীয়া আছে, মানে ইমানেই মেমৰি নাই। তাৰপিছত সেয়াই আৰু শেষত কি কৰোঁ, ভাল লাগিলে, কিন্তু মোৰ ইয়াতে হিলিংটো লৈ থাকিবলৈ মন আছিলে। ঘৰুৱা পৰিৱেশৰ কাৰণে মানে আৰু চব কথা আহিবলৈ দিছে যেতিয়া, দিনটো যেতিয়া মোক এৰি দিছে আৰু ঘৰত থাকিব লাগিব ৰাতি বুলি কোৱাৰ কাৰণে মই প্ৰথম দিনাখনতো মোৰ বহুত মনটো বেয়া, মেলা গালি গালাজো পাই আহি আহিলেও দেৰিকৈ থাকিবলৈও নিদিলে। প্ৰথম দিন থাকিব দিয়া হ'লেও মনটো ভাল লাগিলে। তাৰ ইয়াতে হিলিংটো পাই বুলি কৈ থাকে যে, সেইকাৰণে হিলিং পাই বুলি কৈ থাকে, ইয়াতে হিলিংটো হৈ থাকে। গতিকে সেইটো নাপালোঁ। আৰু যদি মই অহা বাৰ ভগৱানে ভালে কুশলে ৰাখে আৰু কৰ্মশালা হ'লে এনেকৈ আহিম বুলি ভাবিছোঁ। বা ৰাতি থাকিবলৈ পোৱা নোপোৱাটো বাদেই, কৰ্মশালা হৈ থাকক, সকলোকে আগবঢ়াই যাওক, সকলোৱে আগবাঢ়ি যাওক, ৰেডি জয় হওক। আমাৰ গুৰু দুজনে ভালে থাকিলে আহি থকা যুগবিলাকৰ কাৰণে পূৰ্ব আৰু যিমান আহিব নৱপ্ৰজন্মই, সেইখিনি যেন তাৰ পৰা যেন উপকৃত হওক। ধন্যবাদ। ধন্যবাদ।